ইউটিউবৰ ডাৰ্ক মোড বা ডাৰ্ক থিম কেনেকৈ অফ কৰিব পাৰিব বা আপোনালোকে ইউটিউবৰ কলা বেকগ্ৰাউণ্ডটো বগা বেকগ্ৰাউণ্ড কেনেকৈ কৰিব পাৰিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সবতকৈ প্ৰথম আপোনালোকে ইউটিউবৰ ৰাইট সাইডে চাওক তলফালে প্ৰফাইল আইকনটো আছে তাতে ক্লিক কৰক প্ৰফাইল আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ওপৰত ৰাইট সাইডত চাওক সেটিংছৰ অপশ্যনটো আছে তাতে ক্লিক কৰক সেটিংছৰ অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব তাতে আপোনালোকৰ ওপৰতে চাওক জেনেৰেল বোলা এটা অপশ্যন আছে তাতে ক্লিক কৰক জেনেৰেল অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব তাতে আপোনালোকৰ অপশ্যন এটা আছে এপিয়াৰেঞ্চ বোলা অপশ্যনটো আপোনালোকে ক্লিক কৰক এপিয়াৰেঞ্চ বোলা অপশ্যনটো আপোনালোকে যেতিয়াই ক্লিক কৰিব তাতে এটা নতুন পপ আপ ওলাব তাতে আপোনাৰ তিনিটা অপশ্যন দিয়া আছে ইউজ ডিভাইচ থিম লাইট থিম ডাৰ্ক থিম আপোনালোকে যদি নিজৰ ইউটিউবটো বগা বেকগ্ৰাউণ্ড থ'ব বিচাৰিছে বা লাইট থিম থ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে লাইট থিম অপশ্যনটো চিলেক্ট কৰি দিয়ক যেতিয়া আপোনালোকে লাইট থিম অপশ্যনটো চিলেক্ট কৰি দিব আপোনালোকৰ ইউটিউবৰ বেকগ্ৰাউণ্ডটো বগা হৈ যাব বা আপোনালোকৰ ইউটিউবৰ বেকগ্ৰাউণ্ডটো কলাৰ পৰা হোৱাইটলৈ আহি যাব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ